Hello everyone, welcome to my channel Assam Chok Fever. আজি মই আপোনাৰ আগত জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ তো বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো ভাল লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু শ্বেয়াৰ কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি NH44 নেশ্যনেল হাইৱে 44 এইটো হৈছে লংগেষ্ট হাইৱে ইণ্ডিয়াৰ নেক্সট কুৱেশ্যন হৈছে মালে ইজ দ্য কেপিটেল অফ মালে ক'ৰ ৰাজধানী হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মালদ্বীপ মালদ্বীপ হৈছে মালেৰ ৰাজধানী নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট টি গাৰ্ডেন অফ আছাম ৱাজ ইষ্টাব্লিছড এট অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাবুৱা চাবুৱা হৈছে অসমৰ ফাৰ্ষ্ট টি গাৰ্ডেন য'ত ষ্টাব্লিছ হৈছিল নেক্সট কুৱেশ্যন টক'ফেৰল ইজ দ্য কেমিকেল নেম অফ হুইচ ভিটামিন টক'ফেৰল কোনটো ভিটামিনৰ ৰাসায়নিক নাম হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন ই ভিটামিন হৈছে টক'ফেৰলৰ ৰাসায়নিক নাম আৰু ইম্পৰ্টেণ্ট পইণ্টকেইটা মনত ৰাখিব ভিটামিন এ হৈছে ৰেটিনল ভিটামিন চি হৈছে এস্কৰ্বিক এচিড ভিটামিন ডি হৈছে কলিকেলচিফিৰল আৰু ভিটামিন ই হৈছে টক'ফেৰল তো এইকেইটা পইণ্ট মনত ৰাখিব নেক্সট হু ইজ দ্য ফাউণ্ডাৰ অফ তুগলক ডাইনেষ্টি তুগলক ডাইনেষ্টি ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঘিয়াছুদ্দিন তুগলক ঘিয়াছুদ্দিন তুগলক হৈছে ফাউণ্ডাৰ অফ তুগলক ডাইনেষ্টি নেক্সট এজ পাৰ দ্য 2011 চেঞ্চাছ হাউ মেনি গাঁও পঞ্চায়তছ আৰ দেয়াৰ ইন আছাম 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন গাঁও পঞ্চায়ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2202খন গাঁও পঞ্চায়ত আছে আপোনালোকে মনত ৰাখিব 2202খন নেক্সট হুইচ অফ দ্য ফলোয়িং পৰ্টছ ইজ ইন গুজৰাট নিম্নলিখিত কোনখন বন্দৰ গুজৰাটত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাণ্ডলা নেক্সট 49 parallel is the boundary line between which two countries 49তম সমান্তৰাল লাইন কোন দুখন দেশৰ মাজৰ সীমাৰেখা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি USA এণ্ড কানাডা নেক্সট হুইচ ৰিভাৰ ফৰ্মছ দ্য বাউণ্ডাৰী বিটুইন ৰাছিয়া এণ্ড চাইনা কোনখন নদীয়ে ৰাছিয়া আৰু চাইনাৰ মাজত সীমা গঠন কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমুৰ নদী বাউণ্ডাৰী কাৰ মাজত হয় ৰাছিয়া আৰু চাইনাৰ মাজত বাউণ্ডাৰী হয় নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দানভা ডাইনেষ্টি দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহিৰংগা দানৱ হৈছে প্ৰতিষ্ঠাপক ক'ৰ দানৱ বংশৰ প্ৰতিষ্ঠাপক হয় নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ ভাউমা ডাইনেষ্টি ভৌমা বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰকাসুৰ হৈছে ভৌমা বংশৰ প্ৰতিষ্ঠাপক নেক্সট ইন হুইচ ইয়াৰ সতী ছিষ্টেম ৱাজ এবলিছড বাই উইলিয়াম বেণ্টিক কোন বছৰত উইলিয়াম বেণ্টিকৰ দ্বাৰা সতী প্ৰথা বাতিল কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1829 AD 1829 ADত উইলিয়াম বেণ্টিঙৰ দ্বাৰা সতী প্ৰথা বাতিল কৰা হৈছিল নেক্সট হুৱেৰ ডিড দ্য ট্ৰেভেলাৰ ইবন বাটুতা কাম ফ্ৰম ভ্ৰমণকাৰী ইবন বটুতা ক'ৰ পৰা আহিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৰক্কোৰ পৰা ইবন বাটুতা আহিছিলে
Next question. Ibn Battuta, the celebrated traveler, visited Assam which century? প্ৰসিদ্ধ ভ্ৰমণকাৰী ইবন বাতুতাই কোন শতিকাত অসম ভ্ৰমণ কৰিছিল? ইয়াৰে শুদ্ধটো হ'ব ৪ৰ্থ শতিকাত 14th century. Next, who call বৰগীত as holy song? বৰগীতক কোনে holy song আখ্যা দিছিল? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি দেৱেন্দ্ৰনাথ বেজবৰুৱা। দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক holy song বুলি আখ্যা দিছিলে। Who call বৰগীত noble number? বৰগীতক কোনে noble number আখ্যা দিছিল? এইটো বহুতখিনি ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই তলৰ লাইনটো হালধীয়া কৰি দিছোঁ, আপোনালোকে গুৰুত্ব দিব। বৰগীতক কোনে noble numbers বুলি আখ্যা দিছিলে? তো ইয়াৰে ভিতৰত অপশ্যন বহুতকেইটা আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাণীকান্ত কাকতি। বাণীকান্ত কাকতিয়ে বৰগীতক noble number বুলি আখ্যা দিছিল। তো এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব সকলোৱে। নেক্সট, হু ৱাজ দ্য ফাউণ্ডাৰ অফ নন্দ ডাইনেষ্টি? নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাপদ্ম নন্দ। মহাপদ্ম নন্দ হৈছে নন্দ বংশৰ প্ৰতিষ্ঠাপক। নেক্সট, when did চৌৰি চৌৰা ইনচিডেণ্ট took place? চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1922 চনত 1922 চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিলে। Next, the preamble to the Constitution was amended by which Constitutional Amendment Act? সংবিধানৰ প্ৰতিষ্ঠাপনা কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা সংশোধন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 42nd Amendment. সংবিধানৰ প্ৰতিষ্ঠাপনা 42 নং সাংবিধানিক সংশোধনীৰ দ্বাৰা সংশোধন কৰা হৈছিল। নেক্সট, আৰু এইটো লাষ্ট কুৱেশ্যন, হু ৱাজ দ্য ৰাইটাৰ অফ বন্দনী ভাৰত? বন্দনী ভাৰত পুথিৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী হৈছে বন্দনী ভাৰতৰ পুথিৰ লেখক আছিল। নেক্সট, আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে when is Children Day celebrated in India? ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে ভিতৰত আপোনালোকৰ অপশ্যনকেইটা হৈছে 8 মাৰ্চ, 15 আগষ্ট, 14 নৱেম্বৰ, 5 ছেপ্টেম্বৰ। তো সকলোৱে মোক ইয়াৰে শুদ্ধটো কমেণ্ট ছেকশ্যন জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজি ভিডিঅ'টো সামৰিলোঁ, নেক্সট ভিডিঅ'ত লগ পাম।